প্ৰথম সপ্তাহতে দিম গতিকে সোনকালে দিম খৰখেদা কৰিব নালাগে সোনকালে সেইটো মইতো ৰিজাল্ট নিদিওঁ ৰিজাল্ট কাউন্সিলে দিব তেওঁলোক এটা স্বতন্ত্ৰীয়া আমাৰ অট'নমাছ বডি গতিকে তেওঁলোক আপোনালোকে CBSE সুধিছে নেকি কেতিয়া ৰিজাল্ট দিব কাউন্সিলক কিয় সুধি থাকে কাউন্সিলে সময়মতে মানে ফলাফল ঘোষণা কৰিব আপোনালোকে নিশ্চয় ৰণোজ পেগু ডাঙৰীয়াৰ আজিৰ মন্তব্যটো শুনিলে আজি শিক্ষামন্ত্ৰী মহোদয়ৰ যি বক্তব্য এই বক্তব্যত তেখেতে কিন্তু 5 তাৰিখৰ ভিতৰত ৰিজাল্ট দিম বুলি কোৱা নাই তেখেতে কৈছে যে অতি সোনকালেই দিম আৰু ৰিজাল্ট মই নিদিওঁ কাউন্সিলেহে দিব এনে ধৰণৰ এক বক্তব্য প্ৰকাশ কৰিছে অৰ্থাৎ প্ৰথম সপ্তাহতে যদি দিয়ে অৰ্থাৎ 7 তাৰিখলৈকে 1 তাৰিখৰ পৰা 7 তাৰিখলৈকে আমি প্ৰথম সপ্তাহ বুলি ধৰো অৰ্থাৎ এই প্ৰথম 7 দিনৰ ভিতৰতে প্ৰথম সপ্তাহৰ ভিতৰতে ৰিজাল্ট দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে গতিকে আপোনালোকক শিক্ষামন্ত্ৰী মহোদয়ৰ বক্তব্যটো শুনালো প্ৰথমবাৰ কাৰণে ভিডিঅ'টো চাই যদি চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ